হয়, ধুবুৰী জিলাৰ সাহিত্য সভাৰ যি দ্বিবাৰ্ষিক অধিৱেশন সাংস্কৃতিক শোভাযাত্ৰা কৰিছিলে, তো কেনেকৈ অনুভৱ কৰিছে আপুনি, কি ক'ব? প্ৰথমে মই সমূহ অসমবাসীক আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাৰ ধুবুৰী জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক সপ্তদশ অধিৱেশন জামাদাৰহাট সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় যোৱা 5/1/25 তাৰিখত। আৰু মই নিজেই সাংস্কৃতিক বিভাগত সাংস্কৃতিক সম্পাদক হিচাপে তাতে আমি আহ্বায়ক কমিটি হিচাপে মই আছিলোঁ। তো সাংস্কৃতিক যিখিনি শোভাযাত্ৰা এইটো মোৰ নেতৃত্বত আৰু আমাৰ সংগীবৃন্দ আৰু আমাৰ সৰ্বতালী ছাৰ সন্মানীয় সভাপতি চাহেব আছিল, তাৰপিছত সন্মানীয় আমিৰ আলী ছাৰ আৰু আব্দুল বাকিৰ ছাৰ আৰু ৰবিউজ্জামান মণ্ডল আৰু বিভিন্ন কাৰ্যকৰ্তা আৰু সমূহ কাৰ্যকৰ্তা, আমাৰ যে আয়োজক কমিটিয়ে ইমান এটা ডাঙৰ সাহিত্য সভাৰ বিষয়ে যে এটা সাতসিয়াত হামদাবাদ মহাবিদ্যালয় প্ৰাংগণত সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুচাৰুৰূপে পৰিচালনা কৰিছে আৰু মই সাংস্কৃতিক সম্পাদক হিচাপে যিখিনি দায়িত্ব কৰিব লগা আছিল, হয়তো গোটেইখিনি কৰিব পৰা নাই, তথাপি মই সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান সুচাৰুৰূপে পৰিচালনা কৰি আগুৱাই লৈ গৈ আছে। তাৰ কাৰণে আকৌ এবাৰ এই বছৰৰ কাৰণে আপোনালোকক অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰি আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।